চুজিৰ কুৰকুৰি প্ৰস্তুত কৰিবলৈ মই এখন পেন গৰম কৰি লৈছোঁ। পেনখন অলপমান গৰম হোৱাৰ পিছত মই এবাটি চুজি পেনখনত ভাজি ল'ম। মিডিয়াম ফ্লেমত প্ৰায় 2 মিনিটমান সময় চুজিখিনি ভাজিম। এতিয়া মই ইয়াত প্ৰায় আধা চামুচমান নিমখ এড কৰি দিম। নিমখখিনি ভালদৰে মিলাই এতিয়া যিটো বাতিৰে মই চুজি জুখিছিলোঁ সেই বাতিটোৱেদি মই 2 বাতিমান পানী চুজিত দি পেলাই ভালকৈ লৰাই ল'ম। পানীখিনি মই একেলগে এড কৰি দিয়া নাই, অলপ অলপকৈ এড কৰিছোঁ। আপোনালোকে একেলগেও এড কৰি দিব পাৰে। কেতিয়াবা অকণমান পানী বেছি হ'লে তেতিয়া আপুনি 1 মিনিটমান সময় গেছত আকৌ লৰাই ল'ব লাগিব। পানীখিনি ভালদৰে মিক্স হৈ গ'লে আমাৰ চুজিখিনি এনেই নৰ্মেল চুজি বনালে যেনেকুৱা হয় দেখিবলৈ প্ৰায় তেনেকুৱা হ'ব। এতিয়া মই এখন থালত এইখিনি ঠাণ্ডা হ'বৰ বাবে কাঢ়ি থ'ম। এতিয়া মই এটা মিডিয়াম চাইজৰ আলু বইল কৰি লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। 2টা কেঁচা জলকীয়া, আধা চামুচ নিমখ, আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ মেগী মছলা লৈছোঁ। এই সকলোখিনি চুজিৰ লগত ভালদৰে মিক্স কৰি ল'ম। প্ৰথমে মই আলু আৰু পিঁয়াজখিনি চুজিৰ লগত ভালদৰে সানি ল'ম। যিহেতু আমি চুজি বনাওঁতে নিমখ দিছোঁৱেই, পিছত আপুনি সোৱাদ অনুসৰি নিমখ এড কৰিলেই হ'ব। এতিয়া মই নিমখ আৰু মছলাখিনি একেলগে দি ভালদৰে চুজিৰ পেষ্টটো মঠি ল'ম। ইয়াত আপুনি ইচ্ছা কৰিলে হালধিও এড কৰিব পাৰে, মই হালধি এড কৰা নাই। মোৰ পেষ্টটো প্ৰায় প্ৰস্তুত হৈ গৈছে। এতিয়া হাতখন অকণমান ৰিফাইন অইলেৰে গ্লিজ কৰি ল'ব। এতিয়া সৰু সৰুকৈ আপুনি বল বনাই ল'ব পাৰিব। মই চুজিৰ সৰু সৰুকৈ বল বনাই লৈছোঁ, বা স্কুৱাৰ শ্বেপো দিব পাৰিব। স্কুৱাৰ শ্বেপ দিবলৈ হ'লে আপুনি বেলনাৰ সহায় ল'ব লাগিব। মই 2টামান বল বনাইছোঁ আৰু কেইটামান স্কুৱাৰ শ্বেপ দিম। স্কুৱাৰ শ্বেপ দিবলৈ মই বেলনাখন অকণমান ৰিফাইন অইলেৰে গ্লিজ কৰি লৈছোঁ। তাৰপিছতে মই এটা অলপ ডাঙৰকৈ বল এটা বনাই লৈছোঁ। বলটো আপুনি হাতেৰেও অলপমান বহল কৰি ল'ব পাৰে, বা বেলনা আৰু মাৰিডালৰ সহায়তো অকণমান বহল কৰি ল'ব পাৰে। এতিয়া আমি চাৰিওফালৰ সমানকৈ কাটি তাক খুৰমা বনাওঁতে যিদৰে কাটে ঠিক তেনেদৰে আমি কাটি ল'ম। মোৰ স্কুৱাৰ শ্বেপ আৰু বল গোটেইখিনি প্ৰস্তুত হৈ গৈছে। এতিয়া আমি এইখিনি ভাজি ল'ম। মই এখন পেন অলপ গৰম কৰি লৈছোঁ। পেনখনত মই ৰিফাইন তেল দি ল'ম। আপুনি নৰ্মেল যি তেলেই ঘৰত ব্যৱহাৰ কৰে সেই তেলেই ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই চুজিৰ পেষ্টটো যিবিলাক চাৰিচুকীয়াকৈ কাটি লৈছিলোঁ সেইখিনি প্ৰথম ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ সময়ত গেছৰ ফ্লেমটো মিডিয়ামৰ পৰা ল'ৰ মাজত ৰাখিব। হাই ফ্লেমত নাৰাখিব, সোনকালে কালাৰটো গুচি আহে। প্ৰায় 1 মিনিটমান সময় ফ্ৰাই কৰাৰ পিছত দুইফালৰ পৰা গল্ডেন ব্ৰাউন কালাৰ আহিছে। এতিয়া এইখিনি কাঢ়িব পৰা হ'লোঁ। বলখিনিও ঠিক একেধৰণেই মই ফ্ৰাই কৰি ল'ম। বলখিনিও মিডিয়াম ফ্লেমত প্ৰায় 1-1.5 মিনিটমান সময় ফ্ৰাই কৰিলোঁ। যেতিয়া ইয়াৰ কালাৰটো গল্ডেন ব্ৰাউন কালাৰ আহিব এইখিনি কাঢ়ি দিম। এয়া চাওক, মোৰ চুজিৰ কুৰকুৰিখিনি প্ৰস্তুত হৈ গৈছে। ই খাবলৈ অতি সোৱাদ হয়, একদম কুৰকুৰিৰ নিচিনা, আলু কুৰকুৰিৰ নিচিনা হয়। আপোনালোকেও এদিন বনাই পেলাই খাবচোন।
খাই খুবেই ভাল লাগে। যিসকলে মোৰ চেনেলটো নতুনকৈ বা প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই থ'ব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'খিনি পাই থাকিব।